নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। কেবিনেটত কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো। কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে, যিহেতু কেবিনেটত সিদ্ধান্ত যিসমূহ গ্ৰহণ কৰে সেই সিদ্ধান্ত কৰাসমূহ আগন্তুক দিনত তৎকালীনভাৱে সেইসমূহ কাৰ্যকৰী কৰে। তো কি কেনেদৰে সেইখিনি আলোচনা কৰিলে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে নাচায়। আপোনালোকে ভিডিঅ'বিলাক শেষত আকৌ আপোনালোকে সেইখিনি মন্তব্য কৰে, শেষৰলৈকে চালেহে আপোনালোকে গম পাব। আৰু আজিৰ এই ভিডিঅ'টো শেষৰলৈকে চাব, শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় আপোনালোকক কয়, ভিডিঅ'টো আপোনালোকে যিসকলে শেষৰলৈকে শেষৰলৈকে চাই আপোনালোকে কমেণ্ট লিখিলে, আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক মই এইটো কওঁ যে এই আপোনালোকে যে ছাবস্ক্ৰাইব কৰিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ বিনিময়ত আমি আপোনালোকক কি দিব লাগিব, যে সঠিক কিবা এটা খবৰ যিটো আপোনালোকে বিচাৰে, আৰু সেইটোৱে আপোনালোকক দিবলৈ বিচাৰি আছোঁ। আৰু মৰমবিলাক বহুত বেছি দিছে আপোনালোকে, তাৰ বাবে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। বাৰু যি কি নহওক, এতিয়া কেবিনেটত যদি সিদ্ধান্ত গ্ৰহণ কৰা খবৰকেইটা চাওঁ, মই সবিশেষ গোটেই পইণ্টকেইটা আপোনালোকক ডিটেইলছত বুজাই নিদিওঁ। এইবাবে নিদিওঁ যে আপোনালোকে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈ থাকিব। তো যিখিনি পাৰোঁ আপোনালোকক ভালকৈ কম, স্ক্ৰীণত মই লগাই দিম কেবিনেটত কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে তাৰ পৰা সেইখিনি চাওঁ বুলি ক'লে চাব পাৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ, তেজপুৰত সংযোগ ব্যৱস্থা অধিক সুদৃঢ়কৰণ। তো এতিয়া তেজপুৰখনক কি কৰিছে, এই সংযোগ কৰিবৰ বাবে যাতায়াতৰ সেইখিনি সুবিধা হ'বৰ বাবে এতিয়া মিছন চাৰিআলিত 4-লেনযুক্ত উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰায় 4.25 কোটি টকা কি কৰিছে, প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত অনুমোদন। এতিয়া তেজপুৰবাসীৰ বাবে ভাল খবৰ, বা আপোনালোকৰ মতামত আপোনালোকে লিখিব। এতিয়া তেজপুৰত কি কৰিছে, তেজপুৰত এতিয়া কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেজপুৰত সংযোগ ব্যৱস্থা অধিক সুদৃঢ়কৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা গৈছে। তো মিছন চাৰিআলিৰ পৰা 4-লেনযুক্ত উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰায় 4.25 কোটি টকা প্ৰশাসনিক অনুমোদন পুনৰ বৈধতা প্ৰদানৰ অনুমোদন জনাইছে। নেক্সট খবৰ যদি চাওঁ, উচ্চ শিক্ষাক অধিক শক্তিশালীকৰণ। তেতিয়া আমি যদি বাজেট অধিৱেশনৰ বিষয়টোৱে যদি চাওঁ, বাজেটতো এইবাৰ বহুত বেছি এটা শিক্ষা দিশক লৈ সেইখিনি মন্তব্য কৰিছে। বিদ্যালয় প্ৰাধিকৰণৰ পৰা আদি কৰি গুৰু দক্ষিণা, শিক্ষা ক্ষেত্ৰত, শিক্ষা নিযুক্তিৰ ক্ষেত্ৰত, শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এইখিনিও কৰিছে। তেতিয়া কেবিনেটত এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে, উচ্চ শিক্ষাক অধিক শক্তিশালীকৰণ। তেতিয়া অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ ASEC তো এতিয়া পুনৰ গঠন অনুমোদন। তো আপোনালোকে যদি চাই, অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ ASEC, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, তো এইখিনি পুনৰ গঠন অনুমোদন এতিয়া তেওঁলোকে সেইখিনি কৰিছে। নেক্সট খবৰ যদি চাওঁ, শৈক্ষিক মানৱ সম্পদক অধিক শক্তিশালীকৰণ। তেতিয়া যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰা কথা ওলাই আছিলে, প্ৰাধিকৰণ কৰিব কৈ আছিলে, আৰু এইখিনি প্ৰাধিকৰণ কৰাৰ কথা ইতিমধ্যে কেবিনেটত এতিয়া এইখিনি কৈছে যদিও আপোনালোকে গম পাই যে বিধানসভা বাজেট অধিৱেশনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য ইতিমধ্যে দিছে। এতিয়া শৈক্ষিক মানৱ সম্পদক অধিক শক্তিশালীকৰণৰ ক্ষেত্ৰত যদি এতিয়া চাওঁ, অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাধিকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন এইখিনি জনাইছে। তেতিয়া আৰু এতিয়া যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয়সমূহ আছে সেইখিনি প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত এতিয়া ইতিমধ্যে জনাইছে। গুৰু দক্ষিণা দিয়াৰ কথাও কৈছে 2013 চনৰ পৰা যিসমূহ সেইখিনি আপোনালোকক জনালোঁ। নেক্সট খবৰ যদি চাওঁ, অধিক সুশৃংখলিত ভূমি অধিকাৰ ব্যৱস্থা। তো এই পইণ্টটো অলপমান দীঘলীয়া হয়, পইণ্টটো মই আপোনালোকক সেয়া স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে সকলোখিনি সবিশেষ পঢ়িব। তো এতিয়া অধিক লাষ্টৰ পইণ্টটো যদি চাওঁ, অধিক সুশৃংখলিত ভূমি অধিকাৰ ব্যৱস্থা। তো এইকেইটা আটাইকেইটা অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে, আৰু এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া সেইখিনি জনাইছে। তো এইকেইটা আছিলে সিদ্ধান্ত গ্ৰহণ কৰা কেবিনেটত কোনসমূহ কি কেনেদৰে। আৰু আগন্তুক সময়ত নতুন যদি খবৰসমূহ আহি থাকে, তো আপোনালোকক সঠিক এটা তথ্য দিয়াৰ বাবে আপোনালোকক চেষ্টা কৰিম। নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পাম। তো আজিলৈ ইমানেই। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'তে লগ পোৱা আশা। বাই।